ৱেলকাম টু মাই নেক্সট মিনি ব্লগ। এয়া আজি মাটন বনাম বুলি ভাবিছোঁ, সেয়েহে তাত লগা গোটেইখিনি বস্তু ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰ পাছতেই মাটনখিনি ধুই পখালি তাত হালধি আৰু তেল দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰ পাছত এয়া মই কুকাৰ গেছত পাতি দিছোঁ, তাতে তেল দিছোঁ আৰু তাত তেজপাত, জলকীয়া আৰু যিখিনি কাটি থোৱা পিঁয়াজ আছিলে গোটেইখিনি তাত দিছোঁ। আৰু দুটা মই গোটা গোটাকৈ নহৰু কাটিছিলোঁ আৰু সেই দুটাও তাতেই দি আৰু যিখিনি মছলা আছিলে কৰিয়েণ্ডাৰ পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি গোটেইখিনি তাতে দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰ পাছত এয়া মাটনখিনি দি দিছোঁ আৰু এবাৰ ধুনীয়াকৈ লৰাই আমাৰ সোৱাদ অনুসাৰত নিমখখিনি দি দিছোঁ। তাৰ পাছত যিখিনি আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। তাৰ পাছত এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰ পাছত যিখিনি কাটি থোৱা আলু আছিলে সেইখিনি দি দিছোঁ। তাৰ পাছত ভাজি আছোঁ যেতিয়ালৈকে এটা ধুনীয়া ৰঙা কালাৰ হৈ নাই যোৱা। তাৰ পাছত 1.5 মগমান পানী দিছোঁ সিজিবৰ বাবে। তাৰ পাছতে 15 মিনিটৰ পাছতে 3টামান চিটি দি দিছোঁ। আপোনালোকক যদি লাগে 4টাও দিব পাৰে। তাৰ পাছত এয়া দেখিছেনে, খোলাৰ পাছত কি যে ধুনীয়া লুক এটা আহিছে আৰু খাবলৈ যে মাংসটো বৰ ধুনীয়া কোমল হৈছিল।